নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম যে নতুন চৰকাৰ অহাৰ লগে লগে কিন্তু আপোনালোকে যিসকলে অলৰেডি আপোনালোকে যোৱা 2025 চনৰ মাৰ্চ মাহত আপোনালোকে জিঅ' টেগিং সম্পূৰ্ণ কৰিছিলে, লগতে আপোনালোকে KYC সম্পূৰ্ণ কৰিছিলে। তো সেইসকলে কিন্তু আপোনালোকে যিসকলে জিঅ' টেগ কৰিছিলে তো সেইসকলৰ আপোনালোকে কিন্তু জিঅ' টেগ ঘৰৰ যিটো ষ্টেটাছ আছে সেই ষ্টেটাছখন আপোনালোকৰ মোবাইলৰ জৰিয়তে আপোনালোকে চেক কৰিব পাৰিব। আৰু ষ্টেটাছত আপোনালোকে এইটো গম পাব যে আপোনালোকে প্ৰথম কিস্তি কিমান টকা পাব, প্ৰথম কিস্তি কেতিয়া লাভ কৰিব পাৰিব, আপোনালোকৰ কিমান টকা সোমাব বা আপোনালোকে ফটোখন কেতিয়া মাৰি দিছিলে, গোটেইখিনি কিন্তু আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আৰু আপোনালোকে যিসকলে পুৰণা ঘৰৰ হিতাধিকাৰী হয় তো আপোনালোকৰ এটা কিস্তি বা দুটা কিস্তি আপোনালোকৰ প্ৰথমতে সোমাইছিলে, তাৰপিছত আপোনালোকৰ সেইখিনি সোমোৱা নাই, কিন্তু নতুন চৰকাৰ অহাৰ লগে লগে কিন্তু আপোনালোকে সেই পইচাটো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আপোনালোকক দেখুৱাই দিম যে আপোনালোকে জিঅ' টেগ ঘৰৰ যিটো ষ্টেটাছ আছে ষ্টেটাছটো আপোনালোকে আপোনালোকৰ মোবাইলৰ জৰিয়তে কেনেকৈ চেক কৰিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জিঅ' টেগ ঘৰৰ ষ্টেটাছখন চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ প্লে ষ্ট'ৰৰ পৰা এখন এপছ আপোনালোকে ডাউনলোড কৰিব পাৰিব, বা আপোনালোকৰ যদি আইফোন ইউজ কৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এপ ষ্ট'ৰত সেই এপছটো আপোনালোকে এভেইলেবল পাই যাব। তো আপোনালোকে প্ৰথমতে প্লে ষ্ট'ৰটো অ'পেন কৰিব, আৰু যদি আপোনালোকে এপছখন বিচাৰি নাপায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে চাব এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া হৈ আছে। মই যিবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু মই অলপ পিছে হোৱাটছআপ চেনেলত মোৰ কিবা কিবি আপ টু ডেট কৰিয়ে থাকোঁ। গতিকে আপোনালোকে সকলো খবৰৰ লগত আপোনালোকে সংযুক্ত হ'বলৈ আমাৰ হোৱাটছআপ চেনেললৈ আপোনালোকে জইন হ'বলৈ নাপাহৰিব। তো প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা এখন এপছ আপোনালোকে ডাউনলোড কৰিব লাগিব। আপোনালোকে ইয়াত চাৰ্চ কৰিব PMAYG বুলি আপোনালোকে চাৰ্চ কৰিব। যেতিয়া নেকি চাৰ্চ কৰিব তাৰপিছত আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ এটা আৱাজ প্লাছ এপছ আপোনালোকৰ সন্মুখত শ্ব' কৰিব। আপোনালোকে ইয়াত এটা ক্লিক কৰিব, আৰু আপোনালোকে ইয়াত চাব যে আপোনালোকৰ ইনষ্টল কৰিব লাগিব। মোৰ কিন্তু অলৰেডি এইটো ইনষ্টল কৰা আছে, সেইকাৰণে মোক অ'পেন বুলি দেখুৱাইছে। তো আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ লগে লগে কিন্তু আপোনালোকে অ'পেনছত ক্লিক কৰিব। যেতিয়াই নেকি আপোনালোকে সেই এপছটো অ'পেন কৰিব তাৰপিছতে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ আপোনালোকৰ যিটো ইণ্টাৰফেচ আছে এনেকুৱাকৈ কিন্তু আপোনালোকৰ সন্মুখত শ্ব' কৰিব। তো এনেকুৱাকৈ শ্ব' কৰাৰ পাছত ওপৰত আপোনালোকে চাব লগইন অপশ্যনছ এক্সেছিবিলিটি, তাৰপিছত আপোনালোকৰ ইয়াত লিখা আছে ইনস্পেকশ্যন লগিং, তাৰপিছত বেনিফিচিয়াৰী লগিং, তাৰপিছত FTO ট্ৰেকিং, চাৰ্চ বেনিফিচিয়াৰী স্কেন QR হাউচ নিয়াৰ মি। গতিকে আপোনালোকে ইয়াত চাব পাৰিব যে বেনিফিচিয়াৰী লগইনত আপোনালোকে যেতিয়া ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি কিন্তু আপোনালোকে লগইন কৰিব পাৰিব, আৰু আপোনালোকৰ মোবাইল নম্বৰ দি আপোনালোকে লগইন কৰিব পাৰিব। আপোনালোকে যিটো মোবাইল নম্বৰ দিছিলে আপোনালোকে জিঅ' টেগ কৰাৰ সময়ত বা আপোনালোকে চৰকাৰী ঘৰ এপ্লাই কৰাৰ সময়ত সেই মোবাইল নম্বৰ দি কিন্তু আপোনালোকে লগইন কৰিব পাৰিব OTP বহুৱাই। তাৰপিছত আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰ দি আপোনালোকে বহুৱাব পাৰিব। যদি ধৰি লওক আপোনাৰ নামত আপোনালোকে এপ্লাই কৰিছে জিঅ' টেগ ঘৰৰ কাৰণে, আৰু যদি আপোনাৰ নামত মানে আধাৰ কাৰ্ড আছে, আপোনাৰ যিটো আধাৰ কাৰ্ড আছিলে আধাৰ কাৰ্ডটো দি আপোনালোকে লগইন কৰিব পাৰিব OTP বহুৱাই। তাৰপিছত MJNREGA বুলি আপোনালোকৰ মানে যিটো জব কাৰ্ড আছে জব কাৰ্ডক কিন্তু আপোনালোকে দি পেলাই আপোনালোকে লগইন কৰিব পাৰিব। তো আমি বেক গৈছোঁ, আমি এইকেইটাত লগইন নকৰিম। এতিয়া আমাৰ কথা মেইন আপোনালোকৰ এটা কথা হ'ল যে আপোনালোকে বেনিফিচিয়াৰী আইডিখন ক'ত পাব। আপোনালোকে যিসকলে জিঅ' টেগ কৰিছিলে আপোনালোকে বেনিফিচিয়াৰী আইডিখন ক'ত লাভ কৰিব পাৰিব। আপোনালোকে মোৰ হোৱাটছআপ চেনেলত গৈ পিনে আপোনালোকে চাব যে বেনিফিচিয়াৰী আইডিখন কেনেকৈ উলিয়াব লাগে। মই আপোনালোকক অলৰেডি ভিডিঅ' এটা বনাইছোঁ, আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে তাত গৈ পিনে আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জনাব, আৰু আপোনালোকে সেই ভিডিঅ'টো অলপ লক্ষ্য কৰি চাব। যেনেকৈ নেকি আপোনালোকে বেনিফিচিয়াৰী যিটো আপোনালোকৰ নাম্বাৰ আছে নাম্বাৰখন আপোনালোকে আনিব লাগিব। মই যেনেকৈ বেনিফিচিয়াৰী মানে যিটো ID আছে বেনিফিচিয়াৰী নাম্বাৰ আছে বেনিফিচিয়াৰী নাম্বাৰখন আপোনালোকক আনি মই দেখুৱাই দিছোঁ। যে বেলেগ এজনৰ পৰা মই এইটো লৈছোঁ, আৰু মানে তেখেতসকলক মই মানে উলিয়াই দিছিলোঁ, আৰু সেইসকলৰ মানে যিটো হেৰি আছিলে বেনিফিচিয়াৰী ID নম্বৰ, সেই বেনিফিচিয়াৰী ID নম্বৰটো মই ইয়াত কপি কৰিম, আপোনালোকক দেখুৱাই দিম যে ইয়াত কপি কৰিম। কপি কৰাৰ পাছতে কিন্তু আপোনালোকে সেই এপছলৈ আপোনালোকে আকৌ উভতি যাব, যিটো আৱাজ প্লাছ এপছ আছে সেই এপছলৈ আপোনালোকে উভতি যাব। যোৱাৰ পাছত আপোনালোকে ইয়াত চাব যে 4 নম্বৰত আপোনালোকে লিখা আছে চাৰ্চ বেনিফিচিয়াৰী স্কেন QR বুলি। আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব, আৰু আপোনালোকৰ মানে যিটো বেনিফিচিয়াৰী ID আছে বেনিফিচিয়াৰী ID কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইনৰ হ'ব, আৰু আপোনালোকৰ প্ৰথমতে এছ থাকিব আমাৰ গোটেই অসমখনত। তাৰপিছত আপোনালোকে তলফালে চাব ছাবমিট বুলি লিখা আছে, আপোনালোকে চিম্পলি ছাবমিটত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ছাবমিটত এটা ক্লিক
কৰিব তাৰ পিছতে কিন্তু আপোনালোকৰ মানে যিটো বেনিফিচিয়াৰী নেম আছে নেমখন কিন্তু আপোনালোকৰ ওপৰত এনেকৈ দেখা পাব ইয়াত আপোনালোকৰ কোনটো নেম আপোনালোকে দেখুৱাইছে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে আপোনালোকে ইয়াত মানে গোটেইখিনি কিন্তু আপোনালোকৰ BPL নাম্বাৰ বা আপোনালোকে কেতিয়া এপ্লাই কৰিছিলে বা কেতিয়া কৰা নাই কি হৈছিলে গোটেইখিনি কিন্তু আপোনালোকে BPL ID তাৰপিছত আপোনালোকৰ 2025 চনত আপোনালোকৰ কিমান মানে ঘৰটো আপোনালোকৰ কেতিয়া চেঞ্চন হৈছে বা কেতিয়া হোৱা নাই গোটেইখিনি কিন্তু আপোনালোকৰ ইয়াতে আপোনালোকে পাই যাব তো আপোনালোকে প্ৰথমতে ইয়াত চাব ফিজিকেলত আপোনালোকে গৈ পিনে চাব যে আপোনালোকে ক'ত ফটো মাৰিছিলে আপোনালোকৰ ঘৰখন কেতিয়া লাভ কৰিব পাৰিব ইয়াত কিন্তু পুৰণা ঘৰৰ হেৰিটো আপোনালোকৰ দিয়া হৈ আছে আৰু যেতিয়া নেকি আপোনালোকৰ যদি এইটো হৈ যায় আপোনালোকে ইয়াত যদি লগিং হৈ যায় তেনেকুৱা কিন্তু আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব তো আপোনালোকে ইয়াত চাব ফাইনেন্সিয়েল বুলি লিখা আছে ইয়াত কিন্তু এইটো মই যিটো চেক কৰি আছোঁ এইটো ঘৰৰ কাৰণে কিন্তু 32,500 টকা অৰ্থাৎ পুৰণা ঘৰৰ হিতাধিকাৰীসকলে কিন্তু এটা কিস্তি এই মানুহসকলে কিন্তু এটা কিস্তি লাভ কৰিব পাৰিছে গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকে জিঅ'টেক ঘৰৰ বা পুৰণা ঘৰৰ ষ্টেটাছখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব আৰু আপোনালোকে যদি এতিয়াও আমাৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হোৱা নাই আপোনালোকে সোনকালে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব হোৱাটছআপ চেনেলৰ লিংক আছে আপোনালোকে গৈ পিনে জইন হৈ ল'ব গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম।